মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় নম্বৰ 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। অনুশীলনীত 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে শ্ৰমৰ সমমৰ্যাদা মানে কি? ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা, সাধাৰণ অৰ্থত ক'বলৈ গ'লে পুৰুষ বা মহিলাৰ বৈষম্য নাৰাখি উভয়ৰে কামক স্বীকৃতি প্ৰদান কৰাকে শ্ৰমৰ সমমৰ্যাদা বুলি কোৱা হয়। তাৰপিছত খ নম্বৰ প্ৰশ্নত দিয়া আছে শ্ৰমৰ সমমূল্যই কি সূচায়? ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা, পুৰুষ মহিলাৰ বৈষম্য নাৰাখি কামৰ সময় আৰু শ্ৰম অনুসৰি সমান কামৰ বাবে সমান মজুৰি আদি প্ৰদান কৰাকে সাধাৰণ অৰ্থত শ্ৰমৰ সমমূল্য প্ৰদান কৰা বুজায়। একেবাৰে সহজ ভাষাত তোমালোকৰ বাবে লৈ আহিছো, তোমালোকে এনেদৰে পঢ়িলে ভালদৰে মনত থাকিব। তাৰপিছত গ নম্বৰত দিয়া আছে প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল? ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা, প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন আৰম্ভ হয় এগৰাকী উকিল হিচাপে। তাৰপিছত খ দিয়া আছে মামণি ৰয়ছম গোস্বামী কিমান বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়? ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা, মামণি ৰয়ছম গোস্বামী 13 বছৰ বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়। কিমান বছৰ? 13 বছৰ। তাৰপিছত অংগত দিয়া আছে কল্পনা চাওলাই কোন বিষয়ৰ ডিগ্ৰী লাভ কৰিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, কল্পনা চাওলাই বৈমানিক অভিযন্তা বিষয়ত ডিগ্ৰী লাভ কৰিছিল। কি বিষয়ত? কল্পনা চাওলাই বৈমানিক অভিযন্তা বিষয়ত ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত চত দিয়া আছে কলেজীয়া জীৱনত কি খেলত বাচেন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা, কলেজীয়া জীৱনত ৰাইফল শুটিঙত বাচেন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। তাৰপিছত 2 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্চনটোত দিয়া আছে পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই সমাজ এখন উন্নতিত কেনেদৰে অৰিহণা যোগায়? ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা, সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য, যদিও আমাৰ দেশত এতিয়াও পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱেই বেছি গুৰুত্ব লাভ কৰা নাই। কিন্তু দেশৰ কল্যাণৰ হকে পুৰুষ মহিলা নিৰ্বিশেষে আটাইয়ে সমানে দায়বদ্ধ। মহিলাক পুৰুষতকৈ দুৰ্বল বুলি ভাবার থল নাই। মহিলাসকলৰ মাজতো মেধাসম্পন্ন, কষ্টসহ্য আৰু অসাধাৰণ মহিলা আছে। দেশত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কিছু তাকৰ যদিও তেওঁলোকৰ শ্ৰম আৰু বুদ্ধিমত্তাক দেশৰ উন্নয়নৰ কামত খটুৱাব পাৰিলেই দেশখনে অধিক উন্নতি লাভ কৰিব। পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই দেশৰ উন্নতিৰ পথ মসৃণ কৰে। তাৰপিছত খত দিয়া আছে লিংগ বৈষম্যৰ কবলত আমাৰ সমাজত অধিকাংশ এতিয়াও নিমজ্জিত কেনেকৈ? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভাৰতৰ সংবিধানত সমতাৰ অধিকাৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি লাভ কৰিছে। এয়ে জাতি বৰ্ণ লিংগ ভেদে সকলো মানুহক সকলো ক্ষেত্ৰতেই সমান অধিকাৰৰ কথা মানি লৈছে। কিন্তু বাস্তৱত পুৰুষ আৰু মহিলাৰ মাজত থাকিব লগা সমতাৰ কথাটো গৌণ হৈয়ে আছে। এতিয়াও মহিলাক পুৰুষতকৈ দুৰ্বল বুলিয়েই ভবা হয়।
এতিয়াও দেশৰ মহিলাসকলক বহু ক্ষেত্ৰত নিজৰ দক্ষতা বিকাশৰ সুবিধা দিয়া হোৱা নাই। মহিলাৰ কৰ্মৰ মৰ্যাদা এতিয়াও বহু ক্ষেত্ৰত দিয়া নহয়। চৰকাৰী চাকৰি, ৰাজনীতি আদি ক্ষেত্ৰত এতিয়াও মহিলাই ভালদৰে অংশগ্ৰহণ কৰিব পৰা নাই। এতিয়াও সমাজত ছোৱালীতকৈ ল'ৰাক অধিক গুৰুত্ব দিয়া দেখা যায়। চমুকৈ ক'বলৈ গ'লে লিংগ বৈষম্যৰ কবলত আমাৰ সমাজ অধিকাংশ এতিয়াও নিমজ্জিত। তাৰপিছত গত দিয়া আছে সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য। ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা। সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদান অনস্বীকাৰ্য। সমাজত প্ৰতি পুৰুষৰ সমানেই মহিলাসকলেও দূৰদৰ্শী আৰু দায়বদ্ধশীল। সমাজৰ ছোৱালীসকলৰ ল'ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত। সমাজত মহিলাৰ সংখ্যা পুৰুষতকৈ অলপহে কম। গতিকে এনে এক বুজন সংখ্যক মানৱ সম্পদক সমাজ কল্যাণৰ কামৰ পৰা আঁতৰাই ৰাখিলে সমাজৰ প্ৰগতি সম্ভৱ নহয়। সাৱলী মহিলাই সমাজৰ প্ৰতিটো ক্ষেত্ৰতে উল্লেখযোগ্য বৰঙণি যোগাই আহিছে। সেয়ে সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য। তাৰপিছত 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ কত দিয়া আছে কি? কত দিয়া আছে নাৰী আৰু পুৰুষৰ শ্ৰমৰ দেশ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়। ইয়াত খালী ঠাইত হ'ব কি সমমৰ্যাদা। নাৰী আৰু পুৰুষৰ শ্ৰমৰ সমমৰ্যাদা অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়। তাৰপিছত খত দিয়া আছে সমাজৰ দেশ পুৰুষৰ সমানেই মহিলাৰ অৱদান অনস্বীকাৰ্য। ইয়াৰ খালী ঠাইত হ'ব উন্নতিত। তোমালোকে এনেদৰে লিখিবা সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদান অনস্বীকাৰ্য। তাৰপিছত গত দিয়া আছে দেশ গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। খালী ঠাইত হ'ব সমতা। উত্তৰত লিখিবা সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। তাৰপিছত ঘত দিয়া আছে মহিলাসকল পুৰুষৰ সমানেই দেশ আৰু দায়িত্বশীল। ইয়াত খালী ঠাইত হ'ব দূৰদৰ্শী। তোমালোকে এনেদৰে লিখিবা মহিলাসকল পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল। তাৰপিছত অংগত দিয়া আছে আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানে পৰিশ্ৰমী আৰু দেশ। উত্তৰত হ'ব খালী ঠাইত হ'ব বুদ্ধিদীপ্ত। তোমালোকে এনেদৰে লিখিবা আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানে পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত।